আজি আৰু কালি দুটা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বৃদ্ধি কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আজি আৰু কালি দুইটা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটোত য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব, অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণে সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আৰু কালি দুটা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বৃদ্ধি কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আজি আৰু কালি দুইটা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটোত য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব, অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণে সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।